মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত তোমালোকৰ বাবে লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিতৰ 4 নম্বৰ লেশ্যনৰ কৰ 2 নম্বৰ প্ৰশ্নৰ সমাধানখিনি। গতিকে ভিডিঅ'টি শেষলৈকে তোমালোকে চাই থাকিবা। এতিয়া আহা আমি 2 নম্বৰ প্ৰশ্নটোত কি দিছে চাওঁ। প্ৰশ্নটোত দিছিল যে তলৰ সংখ্যাবোৰৰ উৎপাদক গছ আঁকা। এটা সংখ্যা কেইটামান দিছে হয়নে? এই সংখ্যা কেইটা কি কৰিব দিছে? উৎপাদক গছ আমাক আঁকিবলৈ দিছে। গতিকে আমি ক নম্বৰটোৰ উৎপাদক গছ আকৌ আহাচোন। ক নম্বৰ কিমান দিছে? আমাক 48 দিছে হয়নে? এতিয়া 48ৰ আমাক কি কৈছে? উৎপাদক গছ আঁকিবলৈ কৈছে। 48ৰ যদি আমি উৎপাদক গছ আঁকো, এটা উৎপাদক গছ কেনেকৈ আঁকিব লাগিব? তোমালোকে এনেকৈ লিখি ল'বা 48টো। চোৱা মই ইয়াত দেখাই দিছোঁ তোমালোকক। তোমালোকে ধৰা এইটো 48 ইয়াতে, ঠিক আছে? এনেকৈ তোমালোকে লিখি ল'ব লাগিব 48টো এনেধৰণে, ঠিক আছে? গতিকে ইয়াতে তোমালোকে কি কৰিব লাগিব? এনেদৰে লিখাৰ পিছত ইয়াতে এই 48টো তোমালোকে ইয়াতে ধুনীয়াকৈ লিখিব লাগিব, ঠিক আছে? ইয়াতে এইটো 48টো এইখিনিত তোমালোকে লিখিবা। লিখাৰ পিছত তোমালোকে কি কৰিব লাগিব? এতিয়া আমি কি কৰিব লাগিব? এই 48টো ধুনীয়াকৈ ইয়াতে লিখিব লাগিব, ঠিক আছে? 48টো আমি ইয়াতে লিখি ল'লোঁ। 48টো ধুনীয়াকৈ লিখিবা। 48টো লিখাৰ পিছত এই 48ক কিহেৰে হৰণ যাব? আমি একেবাৰে সৰু 2ৰে কৰিব লাগিব প্ৰথমতে, কাৰণ 1ৰে পূৰণ কৰিলে কিমান হ'ব? 48 পাওঁ আমি হয়নে? গতিকে আমি কি কৰিম? 2ৰে কৰিম। 2ৰে 48ক কিমান বাৰ যাব আমি সেয়া চাব লাগে। আৰু সেয়া চাবৰ কাৰণে আমি কি কৰিম? 2ৰে 48ক হৰণ কৰি দিম হয়নে? আমি হৰণ অংকৰ নিয়মমতে ইয়াত যিহেতু এটা অংক আছে, ইয়াৰো এটা অংক প্ৰথমতে ল'ব লাগে। এটা অংক ল'লে 4 হ'ল, গতিকে 2 দুগুণ হৈ গৈছে 4। 4 4 গ'লে 0। নেক্সট আমি এই 8টো তললৈ নমাই আনিলোঁ। এতিয়া 2ৰে 8ক কিমান বাৰ যাব? 4 বাৰ। 2 4 গুণ হৈ গ'ল 8। 8ৰ 8 গ'লে থাকিব 0। অৰ্থাৎ আমি কিমান পালোঁ? 24 পালোঁ। অৰ্থাৎ 2ৰ লগত যদি আমি 24 পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? তেতিয়াহ'লে আমি পাম 48। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা। এতিয়া ইয়াত আমি কি লিখিব লাগিব? ইয়াতে লিখিম আমি 24, ঠিক আছে? 24 দুগুণ হৈ গ'ল 48। এতিয়া 24ক আকৌ 2ৰে হৰণ যাব হয়নে? 2ৰে 24ক কিমান বাৰ যাব তোমালোকে কোৱাচোন? 2ৰ 12 ভাগ তোমালোকে মাতা। 12 ভাগ নিশ্চয় তোমালোকৰ মনত আছে হয়নে? পূৰণিতৰ 12 ভাগটো যে 12 1 গুণ 12, 12 দুগুণ 24। অৰ্থাৎ 2ৰ লগত যদিহে আমি 12 পূৰণ কৰোঁ, 2ৰ লগত যদিহে আমি 12 পূৰণ কৰোঁ, 12 দুগুণ কিমান হৈ যাব? 12 দুগুণ হ'ব 24। নেক্সট আকৌ যদিহে আমি 2ৰে 12ৰে হৰণ কৰোঁ, আমি কিমান বাৰ যাব? 6 বাৰ যাব। কাৰণ আমি জানো যে 2ৰ লগত যেতিয়া 6 পূৰণ কৰা হয়, 2 6 গুণ কিমান হ'ব? 2 6 গুণ হ'ব 12। আশা কৰিছোঁ বুজি পাইছা। আকৌ 2ৰে যাব হৰণ হয়নে? 2ৰে আকৌ কিমান বাৰ যাব? 2ৰে আকৌ 6 কিমান বাৰ যাব? আমি জানো যে 2 3 গুণ 6। কিন্তু ইয়াতে আমি এই যিটো গ'ল চিন আছে এইটো আমি শেষৰটোত নিদিওঁ, কাৰণ 3ক আৰু কি কৰিব নোৱাৰোঁ? আমি বাৰ দিবলৈ নোৱাৰোঁ। গতিকে শেষৰটো এনেকৈ ৰৈ যাব। ইয়াতে কিমান হ'ব? 3। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা। গতিকে এইটোৱে হৈছে ইয়াৰে উত্তৰ, ঠিক আছে? যদি সকল ছাত্ৰ ছাত্ৰীৰ বুজি পোৱাত অসুবিধা হৈছে, মই জানো তোমালোকৰ 2-4জন মানে বুজি নাপাব পাৰা, কাৰণ তোমালোক যিহেতু সৰু ল'ৰা ছোৱালী হয়। গতিকে তোমালোকে 2-3 বাৰ ভিডিঅ'টো চাবা। এবাৰত বুজি নাপালে 2-3 বাৰ চাবা। তাৰপিছতো যদি বুজি নোপোৱা, আমাক হোৱাটছআপ নম্বৰ আছে, হোৱাটছআপত তোমালোকে মেছেজ কৰিব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰি আছা, তোমালোকক আমি ৰিপ্লাই দিয়াৰ লগতে বুজাই দিবলৈও চেষ্টা কৰিম। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচৰা, এতিয়া ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাই যাবা। এতিয়া আহা আমি খ নম্বৰটো কৰোঁ। খ নম্বৰত কি দিছে তোমালোকে চোৱাচোন। 64ক আমি উৎপাদক গছ আঁকো আহাচোন 64ৰ। গতিকে 64ৰ উৎপাদক গছ আঁকিবলৈ প্ৰথমতে আমি এনেকুৱা ধৰণে আগৰটোৰ নিচিনাকৈ 64টো ইয়াতে ধুনীয়াকৈ আমি লিখি ল'ম, ঠিক আছে? তোমালোকে প্ৰথমতে 64টো এনেকৈ লিখি ল'বা। এতিয়া যিহেতু একৰ স্থানত 4 আছে, 2ৰে ধুনীয়াকৈ এইটো হৰণ যাব। গতিকে 2ৰে 64 কিমান বাৰ হৰণ যাব আমি উলিয়াব লাগে। এতিয়া হৰণ অংক তোমালোকে যদি নাজানা চাই লোৱা কেনেকৈ হৰণ কৰে। এতিয়া চোৱা, ইয়াতে 2ৰে হৰণ কৰিব লাগিব হয়নে? 64। এতিয়া চোৱা 2ৰে ইয়াত যদি এটা অংক আছে, 64 কেইটা অংক আছে? 2টা হয়নে? 6 আৰু 4। হৰণ অংকৰ নিয়ম মতে ইয়াত যদি এটা অংক থাকে, ইয়াৰেও এটা অংক আমি প্ৰথমতে ল'ব লাগে। অৰ্থাৎ 2ৰ ভাগ মাতি যাব লাগে আমি 6 নোপোৱালৈকে। আমি যদি
মাতি যাওঁ 2 3 গুণ কিমান পাম 2 3 গুণ আমি পাম 6 6 6 গ'লে 0 ৰ'ল নেক্সট ষ্টেপত আমি কি কৰিব লাগিব এই 4টো নামাই আনিব লাগিব এতিয়া আমি 2 ৰ ভাগটো মাতি যাম 4 নোপোৱালৈকে আমি যদি 2 বাৰ দিও 2 ৰ লগত 2 দুগুণ কিমান হ'ব 2 দুগুণ হ'ব 4 অৰ্থাৎ 4 4 গ'লে 0 ৰৈ গ'ল অৰ্থাৎ আমি গম পালো যে 2 ৰ লগত 32ক পূৰণ কৰিলে আমি কিমান পাম 64 আমি পাম গতিকে আমি কি কৰিব লাগিব আমি ইয়াতে লিখিব লাগিব কি লিখিম আমি লিখিম ইয়াতে 32 কিহৰ কাৰণে লিখিলো নিশ্চয় গম পালা তোমালোকে কাৰণ 2 ৰ লগত যেতিয়া 32 পূৰণ কৰা হয় তেতিয়া আমি কিমান পাম 64 আমি পাম গতিকে আমি ইয়াতে 32 লিখি দিম ঠিক আছে নেক্সট আকৌ 2 এৰে হৰণ যাব হয়নে 2 এৰে আকৌ হৰণ যাব 2 এৰে 32 কিমান বাৰ যাব তোমালোকৰ 16 ৰ যেটো পূৰণ নেওতাৰ ভাগ আছে নিশ্চয় তোমালোকৰ মনত আছে তোমালোকে মাতাচোন পূৰণ নেওতাৰ ভাগটো 16 গুণ 16 16 ৰ 2 গুণ কিমান হয় 32 এতিয়া যিসকল ছাত্ৰ ছাত্ৰীৰ পূৰণৰ বৰ্ণতাখন মনত নাই 11 ৰ পৰা 20 ৰ ভাগকেইটা মনত নাই তোমালোকে এইকেইটা মুখস্থ কৰি ল'বা ঠিক আছে মুখস্থ কৰিলেহে তোমালোকে অংককেইটা কৰাত সুবিধা হ'ব 2 ৰ লগত যেতিয়া আমি 16 পূৰণ কৰিম 2 ৰ লগত 16 পূৰণ কৰিলে আমি পাম 32 গতিকে আমি ইয়াতে কি লিখিম 16 লিখিম ঠিক আছে 2 16 গুণ কিমান হৈ গ'ল 32 এতিয়া আকৌ আমি কি কৰিব পাৰো 2 এৰে হৰণ যাব হয়নে 2 এৰে 16 কিমান বাৰ যাব তোমালোকে কোৱাচোন 2 ৰ ভাগটো তোমালোকে মাতি যোৱা 16 নোপোৱালৈকে 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ কিমান হৈ গ'ল 2 ৰ লগত 8 পূৰণ কৰিলে 2 8 গুণ হৈ গ'ল 16 এতিয়া আকৌ 2 এৰে হৰণ যাব 8ক হয়নে 2 এৰে 8ক কিমান বাৰ যাব তোমালোকে কোৱাচোন 2 এৰে 8ক যাব ইয়াতে 4 বাৰ হয়নে কাৰণ আমি জানো 2 ৰ লগত যেতিয়া 4 পূৰণ কৰা হয় 2 4 গুণ 8 পোৱা যায় আকৌ 4ক 2 এৰে হৰণ যাব কিমান বাৰ যাব দুবাৰ যাব 2 দুগুণ হৈ যাব 4 শেষৰত কিন্তু আমি এনেকুৱা ধৰণে ইয়াতে গোল নিদিও ঠিক আছে এনেকুৱা ধৰণে আমি নকৰো আশা কৰিছো তোমালোকে বুজি পাইছা কাৰণ এইটো সংখ্যাক আৰু আমি বাৰ দিবলৈ নোৱাৰো গতিকে এইটোৱে হৈছে 6 নম্বৰৰ উত্তৰ এনে ধৰণে তোমালোকে উত্তৰখিনি উলিয়াব লাগিব আশা কৰিছো তোমালোকে ধুনীয়াকৈ উত্তৰখিনি উলিয়াবলৈ পাৰিবা প্ৰথমটো ক নম্বৰত আমাক কি দিছে আমি চাওঁ আহাচোন ক নম্বৰত আমাক দিছিল যে 3 সংখ্যাটো 65 ৰ এটা উৎপাদক হয় নে নহয় আমাক পৰীক্ষা কৰিব দিছে এতিয়া আমি জানো যে কোনো এটা সংখ্যাৰ উৎপাদক হয় নে নহয় ঠিক আছে হয় নে নহয় চাবৰ কাৰণে আমি হৰণ কৰি চাব লাগে যদি সম্পূৰ্ণৰূপে হৰণ হয় তেতিয়া সংখ্যাটো কি হ'ব উৎপাদক হ'ব আৰু যদি সম্পূৰ্ণৰূপে হৰণ নাযায় তেতিয়া হলে উৎপাদক নহয় গতিকে আমি কৰি চালে তোমালোকে ধুনীয়াকৈ বুজি পাবা এটা উৎপাদক হয় নে নহয় চাবৰ কাৰণে আমি 65 কি কৰিম তোমালোকে চোৱাচোন সলিউশন মানে হৈছে সমাধান ঠিক আছে তোমালোকে অসমীয়াত সমাধান বুলি লিখি ল'ব পাৰিবা ঠিক আছে এতিয়া আমি কি কৰিব লাগিব 65 6 5ক আমি কিহেৰে হৰণ কৰিব লাগিব 3 ৰে হৰণ কৰিব লাগিব যদি সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়া হলে উৎপাদক হ'ব যদি সম্পূৰ্ণৰূপে হৰণ না যায় তেতিয়া হলে উৎপাদক নহব এতিয়া আমি হৰণটো ধুনীয়াকৈ ইয়াৰ সাইডত কৰি চাও আমি ইয়াতে 65 পাতিম ঠিক আছে কিহেৰে হৰণ কৰিম 3 ৰে কাৰণ ইয়াত 3 সংখ্যাটো বুলি কৈছে হয়নে এটা 3 পাতি ললো আমি জানো ইয়াত যদি এটা অংক থাকে ইয়াৰো এটা অংক ল'ব লাগে গতিকে 3 2 গুণ হ'ব 6 হয়নে 3 2 গুণ কিমান হয় 6 6 6 গলে 0 ৰল নেক্সট আমি এই 5টো ইয়ালে নমাই আনিলো এতিয়া 3 ৰ ভাগটো মাতিব লাগিব 5 নোপোৱালৈকে 3 1 গুণ 3 3 2 গুণ 6 6টো নাই গতিকে এবাৰ দিব পাৰিম 3 1 গুণ কিমান হৈ গ'ল 3 1 গুণ হৈ গ'ল 3 5ত 3 গলে কিমান ৰল 5ত 3 গলে ৰৈ গ'ল 2 যেহেতু ইয়াতে ভাগশেষ ৰৈ গ'ল ভাগশেষ ৰৈ যোৱা মানে এইটো উৎপাদক নহব ঠিক আছে যদি ইয়াতে ভাগশেষ নৰলহেতেন যদি 2 ৰ ঠাইত 0 হৈ গ'লহেতেন তেতিয়া হলে উৎপাদক হ'লহেতেন যেহেতু ইয়াত ভাগশেষ ৰৈ গ'ল গতিকে উৎপাদক নহয় ঠিক আছে তোমালোকে এইখিনি যেতিয়া মনত ৰাখিবা তোমালোকে উৎপাদক হয় নে নহয় যিকোনো সংখ্যা দিলে তোমালোকে পৰীক্ষা কৰিব পাৰিবা আৰু এবাৰ কৈছো চোৱা তোমালোকে মনত ৰাখিবা যে হৰণ কৰাৰ পিছত যদিহে ভাগশেষ ৰৈ নাযায় শেষৰটোক এইটো কি বুলি কয় এইটো কয় ভাগশেষ ঠিক আছে যদি ভাগশেষ যদি নৰয় তেতিয়া হেতু উৎপাদক হ'ব আৰু যদি ভাগশেষ ৰৈ যায় তেতিয়া হলে হেতু উৎপাদক নহব আশা কৰিছো তোমালোকে বুজি পালা গতিকে এইটো এটা উৎপাদক হ'ব নে নহব গতিকে আমি লিখিব পাৰো এনে ধৰণে যে এতেকে 3 সংখ্যাটো ঠিক আছে 3 সংখ্যাটো ধুনীয়াকৈ লিখিবা 3 সংখ্যাটো 65 ৰ 6 5ৰ উৎপাদক
নহয় বুলি লিখিবা ঠিক আছে উৎপাদক নহয় এইটোৱে হৈছে ইয়াৰে উত্তৰ তোমালোকে অলপ ভালদৰে লিখিবা ঠিক আছে ইয়াত লিখিবলৈ অলপ অসুবিধা হৈছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা বুজি পোৱাটো মেইন হয় ঠিক আছে তোমালোকে এইখিনি যদি বুজি পোৱা তোমালোকে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিবা যি সংখ্যা নিদিয়ক তোমালোকক যি সংখ্যাৰ উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব নিদিয়ক কিয় তোমালোকে ধুনীয়াকৈ মনত ৰাখিবলৈ পাৰিবা ভাগশেষ যদি ৰৈ যায় উৎপাদক নহয় ভাগশেষ যদি ৰৈ নাযায় তেতিয়া উৎপাদক হ'ব আৰু যদি ভাগশেষ ৰৈ যায় তেতিয়া উৎপাদক নহয় ঠিক আছে আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা যদি বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা অনলাইন ক্লাছত তোমালোকে সম্পূৰ্ণ ভিডিঅ'সমূহ পাবা 1 বছৰৰ কাৰণে মাত্ৰ 199 টকা ঠিক আছে গোটেইটো চেপ্টাৰৰ গোটেইখন কিতাপৰ ভিডিঅ' তোমালোকে 1 বছৰৰ কাৰণে পাবা লগতে কুৱেশ্যন পেপাৰ কুৱেশ্যন আনসাৰ নোটছ PDF সকলোবোৰ তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 4 নম্বৰটোৰ সমাধানটো উলিয়াবলৈ চেষ্টা কৰোঁ আহাচোন 4 নম্বৰত দিছিল সাধাৰণ উৎপাদক উলিয়াবলৈ ক নম্বৰত দিছিল 27 আৰু 30 গতিকে আমি ধুনীয়াকৈ লিখি ল'লোঁ যে 4 নম্বৰ ক 27 আৰু 30 27 আৰু 30ৰ যদি আমি সাধাৰণ উৎপাদক উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব তোমালোকে চোৱাচোন আমি লিখিব লাগিব এনেধৰণে যে তোমালোকে লিখিবা প্ৰথমতে যে 27ৰ কি লিখিবা 27ৰ তোমালোকে লিখিবা গতিকে লিখিবা যে 27ৰ উৎপাদক এতিয়া 27ৰ উৎপাদক উলিয়াম আমি ঠিক আছে চোৱা কেনেকৈ আমি উৎপাদক উলিয়াবলৈ লাগে এই যেটো 27 আছে 27টোক আমি কি কি সংখ্যা পূৰণ কৰি আমি 27 পাম তেনেকুৱা আমি 1ৰ লগত যদি আমি 27 পূৰণ কৰোঁ হয়নে 1ৰ লগত 27 পূৰণ কৰিলে 27 পাম ঠিক একেধৰণে আমি যদিহে 3ৰ লগত যদি 9 পূৰণ কৰোঁ 3 9 গুণ কিমান হ'ব 3 9 গুণ হ'ব 27 আৰু বেলেগ সংখ্যা পূৰণ কৰি আমি 27 পাব পাৰিমনে আমি আৰু বেলেগ সংখ্যা পূৰণ কৰি 27 নাপাওঁ হয়নে গতিকে এইকেইটা এনেকৈ আমি 27ৰ উৎপাদক উলিয়াম এবাৰ 30ৰ উৎপাদক উলিয়াম ঠিক আছে 30ৰ উৎপাদক উলিয়াম চোৱা তোমালোকে লিখা এনেধৰণে এইফালে লিখিবা 30ৰ উৎপাদক ঠিক আছে 30ৰ উৎপাদক উলিয়াম তোমালোকে চোৱাচোন আমি জানো যে 30ক 1ৰ লগত যেতিয়া 30 পূৰণ কৰা হয় 30 পাব পাৰোঁ হয়নে 1ৰ লগত 30 পূৰণ কৰিলে 30 পোৱা যায় লগতে 2ৰ লগত যদিহে আমি 15 পূৰণ কৰোঁ 2ৰ লগত 15 পূৰণ কৰি আমি কিমান পাব পাৰোঁ 2ৰ লগত 15 পূৰণ কৰি আমি 30 পাব পাৰোঁ 2 15 গুণ হ'ব 30 ঠিক একেধৰণে 3ৰ লগত যদি 10 পূৰণ কৰোঁ আমি 30 পাব পাৰোঁ হয়নে 3 10 গুণ 30 হয় 3 10 গুণ 30 আৰু আমি 4ৰে 30 পাব পাৰোঁনে 4ৰে পূৰণ কৰিলে 30 নাপাওঁ হয়নে 5ৰে পাম কিন্তু আমি চোৱা 5ৰে কি হ'ব 5 6 গুণ হ'ব 30 ঠিক আছে 5 6 গুণ 30 হৈ গ'ল এতিয়া আমি ইয়াৰে ওলোটাও পাওঁ হয়নে 30 গুণ 30 পাওঁ 15 গুণ 30 পাওঁ 10 গুণ 30 পাওঁ 6 5 গুণ 30 পাওঁ কিন্তু এবাৰ যেহেতু আমি লিখিলোৱে হয়নে গতিকে দুবাৰ আমি আৰু নিলিখোঁ গতিকে এইকেইটা হৈছে 30ৰ উৎপাদক এতিয়া আমাক কি কৈছে সাধাৰণ উৎপাদক উলিয়াব দিছে চোৱাচোন সাধাৰণ উৎপাদক উলিওৱা সাধাৰণ উৎপাদক উলিয়াবৰ কাৰণে আমি এনেধৰণে উলিয়াব লাগিব তোমালোকে চোৱা গতিকে লিখা যে এতেকে ঠিক আছে এতেকে লিখা 27 আৰু 30ৰ ঠিক আছে 27 আৰু 30ৰ সাধাৰণ উৎপাদক এতিয়া সাধাৰণ উৎপাদক আমি কেনেকৈ উলিয়াম ইয়াতে চোৱাচোন ইয়াতে কি আছে ইয়াতেও আছে 1 হয়নে ইয়াতেও 1 আছে গতিকে 1টো কি হ'ব সাধাৰণ উৎপাদক হ'ব ঠিক আছে ঠিক একেধৰণে আমি কমন চাব লাগে ইয়াতে 27 আছে ইয়াতে 27 আছে নেকি এটা 27 আছে জানো নিশ্চয় নাই গতিকে এইটো কমন নহ'ব সাধাৰণ উৎপাদক নহ'ব ইয়াতে 3 আছে ইয়াতেও চোৱা 3 আছে হয়নে গতিকে 3টো কি হ'ব সাধাৰণ উৎপাদক হ'ব এতিয়া ইয়াতে 9 আছে ইয়াতে 9 আছে জানো নাই গতিকে 27 আৰু 30ৰ সাধাৰণ উৎপাদক পালোঁ আমি 1 আৰু 3 এনেধৰণে সাধাৰণ উৎপাদকবোৰ উলিওৱা হয় 5 নম্বৰৰ প্ৰশ্নটো চোৱাচোন 5 নম্বৰত দিছিলে খালী ঠাই পূৰ কৰা ক নম্বৰটো আমাক দিছিলে যে 5 নম্বৰত দিছিলে খালী ঠাই পূৰ কৰা এই খালী ঠাইবোৰ পূৰ কৰিবলৈ দিছে ক নম্বৰত সুধিছিল যে 18 আটাইতকৈ ডাঙৰ উৎপাদকটো কি আমি জানো যে এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদক সংখ্যাটো হৈছে এইটো নিজেই হয়নে এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে সেই সংখ্যাটো নিজেই তোমালোকে পাইছিলা নহয় পাঠটি হয়নে গতিকে কি হ'ব আৰু 18 হ'ব ইয়াতে গতিকে 18 সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদক হ'ব 18 কাৰণ আমি জানো যে এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদক হৈছে সেই সংখ্যাটো নিজে আৰু যদি সৰু সুধিলে হ'ব 1 ঠিক আছে নেক্সট চোৱা খ নম্বৰত সুধিছিল যে 5ৰ
10টা উৎপাদক আছে, 5ৰ কিমানটা উৎপাদক আছে তোমালোকে জানানে? 5ৰ কিমানটা উৎপাদক আছে? 5ৰ আছে 2টা উৎপাদক, হয়নে? আমি উৎপাদক উলিয়াই শিকিলো নহয় অলপ আগতে। 5ৰ কিমানটা আছে? 2টা উৎপাদক আছে। চোৱা খ নম্বৰটো চোৱা, মই ইয়াত সাইডত কৰি দেখাইছো। 5ৰ যদি আমি উৎপাদক উলিয়াম কি কি পাওঁ? 1 পূৰণ 5, হয়নে? 1 পূৰণ 5 আৰু কি পাওঁ? 5 1 গুণ 5। গতিকে ইয়াৰ উৎপাদক কি হ'ল? 1 আৰু 5। অৰ্থাৎ 5ৰ উৎপাদক কিমানটা পালো? 5ৰ উৎপাদক পালো আমি 2টা, 1 আৰু 5। ঠিক আছে। নেক্সট তোমালোকে চোৱা 6 নম্বৰত দিছিলে সত্য নে অসত্য লিখিব দিছিল। ক নম্বৰটো দিছিল যে 1 সকলো সংখ্যাৰে উৎপাদক, হয়নে? আমি যিকোনো সংখ্যাৰ যেতিয়া উৎপাদক উলিয়াও, তোমালোকক উৎপাদকটো উলিয়াব মই শিকাইছোৱে। যেনেকুৱা ধৰণে 5ৰ যদি উৎপাদক আমি উলিয়াও 1 পূৰণ 5 পাওঁ, হয়নে? ঠিক যেনেকৈ 20ৰ যদি আমি উৎপাদক উলিয়াও 1 পূৰণ 20 পাওঁ, হয়নে? তো 1টো প্ৰত্যেকটো সংখ্যাৰে উৎপাদক হয়, গতিকে এইটো কি হ'ব? এইটো হ'ব সত্য। ইয়াৰে কি লিখিব লাগিব? সত্য বুলি লিখিব লাগিব, শুদ্ধ। ঠিক আছে। খ নম্বৰত দিছিল এটা সংখ্যাৰ অসংখ্য উৎপাদক থাকে, নাথাকিব পাৰে। যেনেকুৱা 5ৰ উৎপাদক আমি কি পালো? 1 আৰু 5 পালো, 2টা পালো, অসংখ্য পালো জানো? অসংখ্য পালো নে? নাই। ঠিক তেনেকৈ 20ৰ উৎপাদক যদি আমি উলিয়াই 1 পূৰণ 20 পালো, 2 পূৰণ 10 পালো, হয়নে? 2 পূৰণ 10 আৰু কি পাম? আৰু 3ৰে নাপাওঁ, 4ৰে পাম, 4 5 গুণ 20 হ'ব, হয়নে? 4 5 গুণ 20। এনেকুৱা ধৰণে ইয়াত 3টা বা 4টা বা 5টাহে উৎপাদক পালো, অসংখ্য পালো জানো? ইয়াত যিটো অসংখ্য বুলি দিয়া আছে এই বাক্যটো কি হ'ব? অসত্য হ'ব। আশা কৰিছো তোমালোকে বুজি পালা, হয়নে? বাক্যটো কি হ'ব? অসত্য। এইটো অসত্য বাক্য।